আৰম্ভণিতে মই সমূহ ৰাইজক ঈদ উল ফিতৰৰ হিয়া ভৰা অলক যাচিছোঁ আৰু গোটেই সমাজখনত ঈদ উল ফিতৰৰ এই সুন্দৰ পৰিৱেশটোৱে সাম্প্ৰতিক পৰিস্থিতিত এটা সুন্দৰ বাতাবৰণ সৃষ্টি কৰি আমাক শান্তিত থকাৰ সাহস যোগাব বুলি আশা কৰিছোঁ। আমাৰ সংবাদ সেৱী বন্ধু বান্ধৱীসকলে যিসকলে এই সুবিধাখন আমাক দিছে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰশাসনৰ দিশৰ পৰা অহৰহে আমাৰ লগত থাকি আমাক ঈদৰ নামাজ আদায় কৰাত যি সহানুভূতি যি অনুগ্ৰহ আমাৰ প্ৰতি দেখুৱালে তাৰ বাবে তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুঠতে আমি সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে আজি ডিফু জামে মছজিদত সমূহ ডিফু ইছলাম ধৰ্মাৱলম্বী লোকসকলে সমবেত হৈ ঈদৰ নামাজ আদায় কৰিবলৈ সক্ষম হ'লোঁ অপৰজনৰ কৃপাত। ইয়াত কোনো ধৰণৰ অসুবিধা নোহোৱাৰ কাৰণে নেদেখাজনৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।